যোৰহাটৰ গৰখীয়াদলৰ সমীপৰ এটা ৰাস্তা নিজা প্ৰচেষ্টাত ৰাইজৰ বাবে মেৰামতি কৰি দিয়াৰ বাবে আগবাঢ়ি আহিল জনপ্ৰিয় সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ। উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ ঐতিহাসিক গৰখীয়াদল শিৱ মন্দিৰৰ সমীপৰ মূল পথ সংযোগী এটা ৩০০ মিটাৰ দৈৰ্ঘ্যৰ পথে বছৰ বছৰ ধৰি জলাকলা খুৱাইছিল স্থানীয় ৰাইজক। চাওক, আজি মোৰ খুব আনন্দ লাগিছে আৰু এনেকুৱাবিলাক কাম কৰি খুব আনন্দ পাওঁ। আজি ৩০টা বছৰ ৰাইজৰ কাৰণে এনেধৰণে কাম কৰি আছোঁ আৰু বিশেষকৈ এই গৰখীয়াদল আগতে আমাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল। এতিয়া যিহেতু তিয়ক বিধানসভা সমষ্টিত অন্তৰ্গত হৈছে, মই বিশেষকৈ তিয়ক বিধানসভা সমষ্টিৰ পৰা এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সেইবাবে আজি যোৱা ৩টা বছৰ এই তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চললৈ গৈছোঁ আৰু সকলোৰে লগত মত বিনিময় কৰিছোঁ। আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, কনিষ্ঠ কাৰ্যকৰ্তা, সকলো শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল, লগতে পঞ্চায়ত প্ৰতিনিধিসকল, লগতে আমাৰ সাধাৰণ যি আমাৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ ৰাইজ, সকলোৰে লগত মই মত বিনিময় কৰিছোঁ, বিভিন্ন অঞ্চললৈ গৈছোঁ। আজি কিছুদিনৰ আগতে আপোনালোকে গম পাইছে, নিশ্চয় আপোনালোকৰ চেনেলটো এইটো প্ৰকাশ হৈছে যে আমাৰ ৩৫ নং পটীয়া ফকলা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ এগৰাকী নিৰাশ্ৰয়া মহিলা, তেখেতৰ ঘৰ নাছিল, তেখেতৰ ঘৰটো আমি ব্যক্তিগতভাৱে নিৰ্মাণ কৰি দিছোঁ। ঠিক তেনেকৈ ধৰণে আমাৰ তিয়ক বিধানসভা সমষ্টিত ইতিমধ্যে 2টা জেগাত আমাৰ তেনেকুৱা নিৰাশ্ৰয়া মহিলাৰ কাৰণে ঘৰ নিৰ্মাণ কৰি থকা হৈছে। এইকেইদিনৰ ভিতৰতে আমি মুকলি কৰিম আৰু সেই সমান্তৰালভাৱে মই খুটিয়াপুটা অঞ্চলত ৰাইজৰ অনুৰোধক্ৰমে 200 মিটাৰ এটা ৰাস্তা মই নিৰ্মাণ কৰি দিছিলোঁ ব্যক্তিগতভাৱে। আৰু আজি 3 দিনমানৰ আগত মই এই গৰখীয়াদল অঞ্চললৈ আহিছিলোঁ। আমাৰ 38 নং বালিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়ত সদস্য নিতুল দত্ত ডাঙৰীয়াৰ ঘৰত সভা এখন অনুষ্ঠিত হৈছিল, ৰাজহুৱা সভা। আৰু তাৰ সভাৰ অন্তত মোৰ অতিকৈ শ্ৰদ্ধাৰ আই মাতৃসকলে এটা মোক অনুৰোধ জনাইছিলে যে তেখেতসকলৰ এই 300 মিটাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো যথেষ্ট জৰাজীৰ্ণ অৱস্থাৰ, মানুহ আহিব পৰা অৱস্থাত নাথাকে বাৰিষা কালত, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহাত বহুত অসুবিধা হয় মোক কৈছিলে। আৰু সেইকাৰণে মই সিদ্ধান্ত লৈছিলোঁ যে দুদিন মই গুৱাহাটীত আছিলোঁ, মই পৰহি গুৱাহাটীৰ পৰাই মোক সতীৰ্থসকলক অনুৰোধ জনাইছিলোঁ যে বস্তুখিনি পেলাব লাগে আৰু মই 12 তাৰিখৰ দিনাখন সেই ৰাস্তাটো শুভাৰম্ভ কৰিম। আৰু সেইটো কাৰণে মই আজি আহিলোঁ আৰু ৰাইজৰ যিটো দাবী, যিটো দাবী বুলি মই নকওঁ, ৰাইজে যিহেতু মোক অনুৰোধ জনাইছিলে যে পাৰে যদি কৰি দিব, গতিকে মই যিহেতু বুজিছোঁ যে হয়, ৰাস্তা যদি নাথাকে কেনেকৈ হ'ব। আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে ইমান উন্নয়ন কৰিছে, তাৰ মাজতো 2-এটা বস্তু থাকি গৈছে, সেইখিনি আমাৰ দায়িত্ব আমি কৰি দিয়া। গতিকে সেইকাৰণে মই আগবাঢ়ি আহিছোঁ। আৰু বিশেষকৈ আজি মোক খুব ভাল ধৰণে মোক সহযোগিতা জনাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী যোৰহাটৰ জ্যেষ্ঠ নেতা, জ্যেষ্ঠ কাৰ্যকৰ্তা, আৰু এটা সময়ত আমি 1996 চনত একেলগে আমি যুৱ মৰ্চা কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান তেখেত 38 নং বালিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জিতুমণি বৰা ডাঙৰীয়া, তেখেত বিগত দিনত তেখেত এই আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন হিচাপে আছিলে। গতিকে তেখেতেও আজি এই শুভকৰ কামখনত মোক সহযোগিতা জনাইছে। আৰু লগতে এই পঞ্চায়তৰ সভানেত্ৰী মমী হাজৰিকা ডাঙৰীয়ানীও আমাৰ লগত আছে। আৰু লগতে পঞ্চায়তৰ সদস্যসকল, খণ্ড সদস্য, বুথ সভাপতি আমাৰ দলৰ আৰু দলৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে আজি সহযোগিতা জনাইছে। মই অত্যন্ত আনন্দিত হৈছোঁ। আৰু অনাগত দিনত ভগৱানে শক্তি দিয়ক, মা কামাখ্যাই শক্তি দিয়ক, যাতে এনেধৰণৰ কামবিলাক কৰি যাতে ৰাইজৰ মই স্বভাৱবিলাক পূৰণ কৰিব পাৰোঁ। আৰু অনাগত দিনত যদি যি সপোন দেখিছোঁ, সেই সপোন যদি বাস্তৱত ৰূপায়িত হয়, তেতিয়াহ'লে নিশ্চয়কৈ মই এই অঞ্চলবিলাক জাকত জিলিকা কৰিবলৈ মই চেষ্টা কৰিম। বৰ্তমান তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত পথটো পূৰ্বতে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ অন্তৰ্গত আছিল যদিও ৰাইজৰ বহু অনুৰোধতো আজি কুপতি নিৰ্মাণ হৈ নুঠিল। এই ক্ষেত্ৰত মই যথেষ্ট আনন্দিত, যিহেতু এইখন মোৰ পঞ্চায়ততে পৰে। মই যেতিয়া পঞ্চায়তৰ প্ৰতিনিধি হিচাপে আগবাঢ়িবলৈ আহিছিলোঁ প্ৰাৰ্থিত্ব লৈ, তেতিয়া ৰাইজে এই দাবীটো মোকো কৰিছিল। মই তেওঁলোকৰ পৰা সময় লৈছিলোঁ যে 5 বছৰৰ ভিতৰত আমি আপোনালোকৰ দাবীটো বা এইটো প্ৰয়োজন, এইটো দাবী বুলি ক'ব নোৱাৰি, কাৰণ এইটো প্ৰয়োজন, মই চেষ্টা কৰিম। আৰু গৰখীয়াদল এইটো দিছৈকাষ আলিৰ পৰা গৰখীয়াদলৰ মূল ৰাস্তা সংযোগী 300 মিটাৰ পথ, ইয়াত যিসকল বাসিন্দা আছে যথেষ্ট দুৰ্বিষহ হৈ পৰে বাৰিষা অহাৰ লগে লগে। গতিকে আজি বন্ধুবৰ ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে, এই ক্ষেত্ৰত মই তেওঁৰ লগত আছোঁ বা ভৱিষ্যতেও থাকিম, যিহেতু সকলো গঠনমূলক আৰু ভাল কামৰ অংশীদাৰ হ'বলৈ পাই মই নিজে এটা গৌৰৱ অনুভৱ। অৱশেষত উপায়ন্তৰ হৈ ৰাইজৰ কাষত থিয় দিলে যোৰহাটৰ যুৱ সমাজকৰ্মী তথা আগন্তুক নিৰ্বাচনত তিয়ক সমষ্টিৰ টিকট প্ৰত্যাশী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে।
এইটো ৰাস্তা মই যেতিয়া প্ৰথম ৱাৰ্ড সদস্য হওঁ আজি 5 বছৰ আগতো মই হৈছিলোঁ, প্ৰথম মই এই ৰাস্তাটো মানুহখিনিয়ে মোক মাতি আনিছিলে, মাতি আনি ৰাস্তাটো দেখুৱাই যেতিয়া ইমান বোকা তাৰমানে আঁঠুলৈকে বোকা আৰু মই তেনেকৈ চেণ্ডেল খুলি আহিছোঁ। তাৰ পিছদিনাখনেই মই পঞ্চায়তৰ ফালৰ পৰা এখন কাগজ দিলোঁ, গোটেই ৰাইজখিনিক লৈ আমাৰ বিধায়ক ভূপেন ভৰালী ডাঙৰীয়া চালে গ'লো যে প্ৰথম একো তেনেকৈ ৰাস্তাটোকে দিয়ক, ওচৰতে ইমান এভাগ ডাঙৰ অনুষ্ঠান আছে, বিদেশৰ মানুহ আহে, অহা যোৱা কৰে। তাৰপৰা মোৰ ভূপেন ভৰালী ডাঙৰীয়াই মোৰ দৰখাস্তখন ল'লে, মানুহখিনি ল'লে, মই মমি কৰিম তুমি দুদিনৰ পিছত আহিবা। তাৰপৰা আহিলোঁ, আপোনাৰ ধৰক কোনো ধৰণৰ কথা ৰখা নাছিল না শুনি যাওক, কোনো তাৰমানে গ'লো নাই, তাৰমানে মই কি কৰোঁ সময় পালে গুচি যাওঁ, এই ৰাস্তাটো মোক লাগে। বহুত বাৰ গ'লো তাৰমানে নাই, নিদিলে তেওঁ ইয়ালৈ দললৈ আহিলে, মোৰ দুৱাই থৈ গ'ল, মই দিম সেই মোৰ দুৱাৰ ভাৱেই থাকিলে। একদম শেষ পৰ্যায়ত মই আৰু আমাৰ প্ৰাক্তন সদস্য মহিম দাসে গ'লো, আমাৰ তাৰমানে কাৰ্যকাল শেষ হ'ব আৰু তেওঁ ঘৰলৈ গ'লো, তাৰমানে এঘণ্টা বহিলোঁ, এঘণ্টাৰ পিছত এজন গাৰ্ড ওলাই আহি ক'লে CC কেমেৰাত চাইহে আমাৰ তেখেত ওলাই আহিব। সেইটোকো মানি আমি বহি থাকিলোঁ যে কাগজখন দি থৈ যাওঁ, পিছত কেনেকৈ দিম। আকৌ এঘণ্টাৰ পিছত এজন ওলাই আহি ক'লে কি নাই নহয় ছাৰ বোলে ব্ৰহ্মপুত্ৰ পাৰলৈ গ'ল। এতিয়া মহিম দাসে ক'লে গাড়ী দুখন হয় দুখন, কিহত গ'ল? নহয় বোলে সেই বেলেগৰ গাড়ীত গ'লগৈ। এতিয়া কি কওঁ, আমাক ক'বলৈ মই ঠিক আছে CC কেমেৰাটো খুলিব, যেতিয়াই আমাক দেখে তেতিয়াই মাতি দিব, কিন্তু আজিলৈকে নামাতিলে। তেনে CC কেমেৰা আমি নোলালোৱে, কোনো ধৰণৰ কথা আপোনালোকৰ নাৰাখিলে। কিন্তু এতিয়া গোটেই ৰাইজখিনি মিলি যেতিয়া আমাৰ ঈশ্বৰদাক ক'লে যে দিব নেকি, ঈশ্বৰদা যেতিয়া দিলে তাৰমানে এটা সপোন পূৰা হোৱা নিচিনা লাগিলে ৰাইজৰ কাৰণে। আমি অকল ব্যক্তিগত বস্তু নিবিচাৰোঁ, ৰাইজে অহা যোৱা কৰক। এতিয়া স্কুললৈ আহিবনে, অংগনবাড়ীলৈ আহিবনে, মোক অংগনবাড়ী বাইদেউগৰাকীয়ে কয় মমি কেনেকৈ আহিব, কিবা এটা কৰা। কিন্তু ভগৱান স্বৰূপে আহিয়ে ঈশ্বৰে আমাক ৰাস্তাটো দিছে ৰাইজৰ কাৰণে। আৰু যিটো মানে পৰা ডাঙৰীয়া মোক কৈ থাকে যে মমি কিবা এটা কৰি হ'লেও ৰাস্তাটো দিম, কিবা এটা কৰি হ'লেও দিম। তাৰমানে কিমান মানুহ আছে এই ৰাস্তাত, কিমান ঘৰ মানুহ আছে ইয়াতো সংযোগ আমাৰ শিৱ মন্দিৰলৈ যায় এই ৰাস্তাটোৰ যোগেদি, কেইবাখন গাঁও কেইবাখন গাঁও। সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে ৰাইজৰ সুবিধাৰ্থে আজিৰ পৰা পথটিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰে জনপ্ৰিয় ব্যক্তিগৰাকীয়ে। বছৰ বছৰ জুৰি বাৰিষা খৰালি সকলোতে জৰাজীৰ্ণ পথটিয়ে জলাকলা খুৱাইছিল ৰাইজক। তেখেতৰ এই পদক্ষেপৰ বাবে একেমুখে শলাগ লৈ আৰু আনন্দিত হৈ পৰে স্থানীয় ৰাইজসকল। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।